নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তো ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে হয়তো আপোনালোকে বহুতে হয়তো ফেচবুক ইউজ কৰে আৰু আপোনালোকে ফেচবুকত আপোনালোকে বিভিন্ন ষ্টৰি আপলোড কৰে কিন্তু কেতিয়াবা আপোনালোকৰ এনেকুৱা হয় যে আপোনালোকে যিটো ষ্টৰি ফেচবুকত আপলোড কৰে সেই ষ্টৰিটো আপোনালোকৰ বহুত ভাল লাগে আৰু বহুত ভাল লগাৰ ফলত আপোনালোকে ষ্টৰিটো ডাউনলোড কৰিব বিচাৰে কিন্তু আপোনালোকে ডাউনলোড কৰিবলৈ নোৱাৰে তো ফেচবুকৰ ষ্টৰিটো আপোনালোকে যেতিয়া আপলোড কৰি উঠি আপোনালোকে সেই ষ্টৰিটো আপোনালোকে ডাউনলোড কৰি আপোনালোকে বিভিন্ন হোৱাটছআপত আৰু বিভিন্নভাৱে আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব তো ফেচবুকৰ ষ্টৰিটো আপোনালোকৰ যিটো আপোনালোকে ষ্টৰিটো আপলোড কৰে সেই ষ্টৰিটো আপোনালোকে কেনেকৈ গ্যালাৰীত সেভ কৰিব আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায় তো ফ্ৰেণ্ড যেতিয়া আপোনালোকে ফেচবুকত আপোনালোকৰ এটা ষ্টৰি আপলোড কৰে ষ্টৰিটো এতিয়া আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে তাৰ কাৰণে আপোনালোকক লাইভ দেখুৱাই দিম কেনেকৈ আপোনালোকে ষ্টৰিটো আপলোড কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব তো মই এটা আপোনালোকক ষ্টৰি আপলোড কৰি দেখুৱাই দিছোঁ তো ষ্টৰি আপলোড কৰাৰ কেনেকৈ কৰে যদি আপোনালোকে নাজানে তেনেহ'লে আপোনালোকে যেতিয়া আপোনালোকৰ প্ৰফাইলটো ওপেন কৰিব তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ক্ৰিয়েট ষ্টৰি তো তাৰ আপোনালোকে ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ফটোত আপোনালোকে ষ্টৰি লগাব বিচাৰে বা মিউজিক লগাব বিচাৰে তেনেহ'লে আপোনালোকে সেই ফটোটো আপোনালোকে ক্লিক কৰিব মই এইটো ফটো ক্লিক কৰিছোঁ তো এইটো ফটো ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ পাই যাব তো আপোনালোকে যিটো এডিট কৰিব বিচাৰিলে এডিট কৰিব পাৰিব বিভিন্ন এডিটৰ অপচন আছে ইয়াত তো আপোনালোকে যিবিলাক এটা মিউজিক লগাব বিচাৰে তো মিউজিকটো আপোনালোকে লগাব পাৰিব মিউজিকটো আপোনালোকৰ কিছু মিউজিক ইয়াত আপোনালোকৰ আহি যাব তো তাৰ যদি আপোনালোকে আপোনালোকৰ মনৰ ইচ্ছা অনুসৰি আপোনালোকে মিউজিক লগাব বিচাৰে তেনেহ'লে আপোনালোকে ওপৰত দেখিবলৈ পাইছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত দেখিবলৈ পাইছে মিউজিক তো আপোনালোকে মিউজিকত ক্লিক কৰিব তো আপোনালোকে যিটো মিউজিক লগাব বিচাৰে মিউজিকটো আপোনালোকে ইয়াত সাৰ্চ কৰিব পাৰে বা ইয়াত বিভিন্ন আপোনালোকে মিউজিক দেখিবলৈ পাব তো আপোনালোকে যিকোনো এটা মিউজিক ইয়াত লগাব পাৰিব তো মই ওপৰত যিটো মিউজিক আছে সেইটো লগাই দিছোঁ মিউজিকটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে মিউজিকটো যেনেকুৱাকৈ দিব বিচাৰে এনেকুৱা দিব পাৰিব তো তাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে শ্বেয়াৰ অপচন তো আপোনালোকে শ্বেয়াৰত ক্লিক কৰি দিব শ্বেয়াৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কিছু সময় আপোনালোকে ৱেইট কৰিব আপোনালোকৰ ষ্টৰিটো ইয়াত আপলোড হৈ আছে তো আপোনালোকে কিছু সময় ৱেইট কৰিব এতিয়া মোৰ যিটো ষ্টৰি আপলোড কৰিছিলে ষ্টৰিটো আপোনালোকৰ আপলোড হৈ গৈছে তো এনেদৰে আপোনালোকৰ ষ্টৰিটো দেখিবলৈ পাব যদি আপোনালোকে এতিয়া ষ্টৰিটো ডাউনলোড কৰিব বিচাৰে তাৰ কাৰণে আপোনালোকে ওপৰত দেখিবলৈ পাইছে 3 ডট তো আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ওপৰৰ পৰা আপোনালোকৰ 4 নম্বৰ অপচনটো আপোনালোকে দেখিবলৈ পাইছে আৰ্চিটিভ ভিডিঅ' তো আপোনালোকে সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ওকে কৰিব ওকে কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে গো টু আৰ্চিটিভ ফ্ৰেণ্ডছ আপোনালোকে যেতিয়া গো টু আৰ্চিভত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ষ্টৰি আপোনালোকে আৰ্চিভ কৰিছিল সেই ষ্টৰিটো আপোনালোকৰ ইয়াত আহি যাব আপোনালোকে এতিয়া সেই ষ্টৰিটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰত দেখিবলৈ পাইছে 3 ডটটো তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ডিলিট ভিডিঅ' সেভ ভিডিঅ' তো আপোনালোকে এতিয়া যদি আপোনালোকে ভিডিঅ'টো আপোনালোকৰ গ্যালাৰীত সেভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত সেভ ভিডিঅ'ত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ ষ্টৰিটো গ্যালাৰীত সেভ হৈ যাব তো ফ্ৰেণ্ড আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ইয়াত ষ্টৰিটো গ্যালাৰীত সেভ হৈ গৈছে আপোনালোকৰ মিউজিকটো এতিয়া আপোনালোকৰ ষ্টৰিটো আপোনালোকৰ সেভ হৈ যাব তো ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে তো আপোনালোকে ফ্ৰেণ্ডছ এনেদৰে আপোনালোকৰ ফেচবুকত যেতিয়া আপোনালোকে ষ্টৰিটো আপলোড কৰে ষ্টৰিটো আপলোড কৰাৰ পিছত যদি আপোনালোকে গ্যালাৰীত সেভ কৰিব বিচাৰে তো আপোনালোকে এনেদৰে আপোনালোকে গ্যালাৰীত সেভ কৰিব পাৰিব আপোনালোকৰ ষ্টৰিটো তো ফ্ৰেণ্ডছ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম